নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকো অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ ডিব্ৰুগড় জিলাৰ ক্লাছ 6ৰ গণিতৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকতখনৰ আলোচনা। ছাত্ৰ ছাত্ৰীসকল আহা আজি আমি পাঠটি আৰম্ভ কৰোঁ আৰু প্ৰশ্নকাকতখনৰ যিকেইটা MCQ আছিলে শুদ্ধ উত্তৰ বাছি উলিওৱা প্ৰশ্নকেইটা আজি আমি সমাধান কৰিবলৈ শিকোঁ। প্ৰথম প্ৰশ্নটো আমি চাওঁ আহা। এই প্ৰশ্নটোত আমাক সুধিছে 70503 এটা সংখ্যা দিয়া আছে। এই সংখ্যাটোৰে শূন্য অংকৰ তলত আস্তনা আছে। এই আস্তনা অংকটোৰ স্থানীয় মান কি হয় আমি উলিয়াব লাগে। ইয়াতে আমি স্থানীয় মানটো খুব দৰকাৰ দি শিকিব লগা কথা, কাৰণ অংক এটা শুদ্ধ অশুদ্ধ নিৰ্ভৰ কৰে স্থানীয় মানৰ ওপৰত। বহুতে যোগ বিয়োগ পূৰণ হৰণ অংক ভুল হোৱা 1 নম্বৰ কাৰণটো হৈছে স্থানীয় মান। গতিকে স্থানীয় মানটো আমি ভালদৰে জনাটো উচিত। স্থানীয় মান বুলি ক'লে আমি সদায় একক, দশক, শতক, হাজাৰ সেই স্থানবোৰৰ কথা ইয়াতে কোৱা হৈছে। আমি চাব লাগে যে শূন্য অংকটো কোনটো স্থানত আছে। আমি একক দশক যদি হিচাপ কৰোঁ, 3টো আছে এককৰ ঘৰত, প্ৰথম শূন্যটো আছে দশকৰ ঘৰত, 5টো আছে শতকৰ ঘৰত, আমাক তলত আস্থানি থকা শূন্যটো আছে হাজাৰৰ ঘৰত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হাজাৰ। এ হাজাৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন দিয়া আছে 1 কোটিত কেইটা অংক থাকে। আমি ইয়াৰ কাৰণে একদমে সহজে ক'ব পাৰোঁ। আমি প্ৰথম 1 কোটি সংখ্যাটো লিখি ল'ম। 10000 আমি লিখি ল'ব লাগিব। এইটো হৈছে 1 কোটি সংখ্যা। কেইটা অংক আছে যদি আমি চাওঁ, হিচাপ কৰি চাওঁ, 1 2 3 4 5 6 7 8টা। 1 কোটিত আছে 8টা অংক। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। 3 নম্বৰ প্ৰশ্ন দিয়া আছে 4203 অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল। এই অংককেইটালৈ আমি লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লাগে। ডাঙৰ সংখ্যাটো লিখিবৰ কাৰণে সদায় আমি আটাইতকৈ ডাঙৰ সংখ্যাটো ইয়াতে বিচাৰি ল'ম। ইয়াতে আটাইতকৈ ডাঙৰ অংকটো হৈছে 4। গতিকে ডাঙৰ সংখ্যাটো লিখিবৰ কাৰণে প্ৰথম লিখিম আমি 4 অংকটো, তাৰপিছত আছে 3 অংকটো, তাৰপিছত ডাঙৰ অংকটো হৈছে 3, আৰু 4 আৰু 3 বাদ দিলে তাৰ পিছত ডাঙৰ সংখ্যাটো হৈছে 2, আৰু একেবাৰে শেষত আহিব শূন্য অংকটো। সংখ্যাটো হ'ব 4320। অপশ্যন নম্বৰ ডিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 49ৰ নিকটতম 10লৈ আসন্ন মান হ'ল। আমি 49ৰ ওচৰত থকা 10 লগা বা শূন্য লগা অংক এটা চাব লাগে। 10লৈ বুলি ক'লে আমি এইকেইটা সংখ্যা বুজিব লাগিব। 10, 2 10 20, 3 10 30, 4 10 40, 5 10 50, 6 10 60 এনেকুৱা এটা সংখ্যা আমি চাই দিব লাগে। আমি যদি 49 সংখ্যাটো যদি চাওঁ, 49টো আছে 50 বা 50ৰ ওচৰত আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 50। কিন্তু বহুতৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে 40টো কিয় নহ'ল, 50টো কিয় হ'ল। 40টো এইকাৰণে নহ'ল, আমি যদি সংখ্যাকেইটা চাওঁ, 40ৰ পিছত আমি বহুতকেইটা সংখ্যা লিখিলেহে পাম 49, কিন্তু 49ৰ পিছতেই 50 সংখ্যাটো আছে। তাৰমানে আমি গম পালোঁ যে 5 10 50টো 49ৰ একদম ওচৰত আছে, কিন্তু 49ৰ পৰা 40লৈ বহুতকেইটা অংক মাজত আছে। 41 আছে, 42 আছে, 43 এনেকৈ বহুতকেইটা সংখ্যা আছে। সেইকাৰণে 49ৰ ওচৰত থকা নিকটতম মানে একেবাৰে ওচৰত থকা দশকৰ সংখ্যাটো হৈছে 50। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 50। 5 নম্বৰ প্ৰশ্নত দিয়া আছে 2টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি। আমি সকলোৱে জানো 2টা অংক থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99। 6 নম্বৰ প্ৰশ্নত আমাক সুধিছে 1 কিলোমিটাৰত কিমান মিটাৰ। 1 কিলোমিটাৰত থাকে 1000 মিটাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। আৰু তোমালোকে এইটো যে 1 কিলোমিটাৰটো তোমালোকে এনেকৈ মনত ৰাখিব পাৰা 1K। আমি যেতিয়া ইউটিউব চাওঁ, আমি চাওঁতে কেইটা ভিউ আহিলে। 1Kটোৱে কি বুজায়, 1000ৰ কথা কৈ থাকে। 1K যদি লিখা আছে গম পাবা সেই ভিডিঅ'টোত 1000টা ভিউ আহিছে, মানে 1000জন মানুহে চাইছে। মোক যদি কয় 1 কিলোমিটাৰ, তেতিয়াহ'লে কিমান হ'ব, 1 কিলোমিটাৰ মানে 1000 মিটাৰ। মোক যদি কয় 1 কিলোগ্ৰাম, তেতিয়াহ'লে বুজিব লাগিব 1Kটোৱে কিমান বুজায়, 1000 গ্ৰাম। সেই Kটোৱে বুজায় 1000। সেই কথাটো তোমালোকে মনত ৰাখি থবা। 7 নম্বৰ প্ৰশ্নটো সুধিছে আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 2। 8 নম্বৰ প্ৰশ্নত সুধিছে 3ৰে বিভাজ্য হোৱা সংখ্যাটো হ'ল। ইয়াতে 4টা সংখ্যা দিয়া আছে, ইয়াৰ মাজৰ পৰা আমি উলিয়াব লাগে 3ৰে বিভাজ্য হোৱা সংখ্যাটো। ইয়াতে আমি কি জানিব লাগিব, ইয়াত আমি জানিব লাগিব যে 3ৰে বিভাজ্য হোৱা মানে 3ৰ যিটো বিভাজ্যতাৰ নিয়ম আছে, সেই নিয়মটো আমি ইয়াতে জনাটো উচিত। 3য়ে কেতিয়া এটা সংখ্যা হৰণ যায়। 3য়ে হৰণ যোৱাবৰ কাৰণে আমি এটাই নিয়ম চাব লাগিব, সংখ্যা এটা গঠন কৰা যিবোৰ অংক থাকে, অংককেইটা যোগ কৰি চাম।
এটা উদাহৰণ লৈ লৈছোঁ ৭৫ সংখ্যাটো আমি ৩ৰে হৰণ কৰিব পাৰোঁ কিয় হৰণ কৰিব পাৰোঁ বা আমি যদি বিভাজ্যতাৰ নিয়মটো লগাওঁ ইয়াতে ৭৫ বুলি ক'লে দুটা অংক আছে এটা হৈছে ৭ এটা হৈছে ৫ আমি অংককেইটা যোগ কৰিম ৭ ৫ হ'ব ১২ আৰু ১২ সংখ্যাটো ৩ৰে হৰণ কৰিব পাৰি গতিকে ৭৫ সংখ্যাটোকো আমি ৩ৰে হৰণ কৰিব পাৰিম আৰু এটা উদাহৰণ লওঁ ১ ২ ৩ এই সংখ্যাটোত চোৱা ১২৩ সংখ্যাটো তিনিটা অংক লগ লাগি আছে ১ ২ আৰু ৩ এই অংককেইটা যদি যোগ কৰি দিয়া হয় যোগ কৰিলে হ'ব ৬ 6 সংখ্যাটো আমি ৩ৰে হৰণ কৰিব পাৰোঁ গতিকে 123 সংখ্যাটোকো 3ৰে বিভাজ্য কৰিব পাৰি এই নিয়মটো ব্যৱহাৰ কৰি আমি আমাক দিয়া এই চাৰিটা অংক পৰীক্ষা কৰিম প্ৰথম অংকত দিয়া আছে 2 7 আৰু 3 যোগ কৰিব লাগিব 2 7 9 9 3 হ'ব 12 আৰু 12 সংখ্যাটো যেহেতু 3ৰে হৰণ কৰিব পাৰোঁ গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 273 এই সংখ্যাটোক আমি 3ৰে বিভাজ্য কৰিব পাৰিম 9 নম্বৰ প্ৰশ্নত সুধিছে তলৰ কোনটো সংখ্যা মৌলিকো নহয় যৌগিকো নহয় এনেকুৱা এটা সংখ্যা আছে যিটো সংখ্যা মৌলিকতো নপৰে যৌগিকতো নপৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1 একটো মৌলিকতো নপৰে আৰু ই যৌগিক সংখ্যাটো নপৰে 10 নম্বৰ প্ৰশ্নত দিয়া আছে 5ৰ প্ৰথম 4টা গুণিতক আমাৰ 5ৰ গুণিতক কেইটা উলিয়াব লাগে প্ৰথম 4টা 5ৰ গুণিতক উলিয়াবৰ কাৰণে আমি 5 গুণ এটাখন ল'ব লাগিব 5 এগুণ তাৰ পিছত আহিব 5 দুগুণ 5 3 গুণ আৰু 5 4 গুণ আমি যদি পুৰণ এটাখন চাওঁ 5 এগুণ 5 5 দুগুণ 10 5 3 গুণ 15 5 4 গুণ 20 একেটা হৈছে 5ৰ প্ৰথম 4টা গুণিতক 5 10 15 20 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ইয়াৰ পিছৰ প্ৰশ্নত দিয়া আছে 3 আৰু 12ৰ লসাগু কিমান 3 আৰু 12ৰ লসাগু হ'ব 12 শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি তোমালোকে ইয়াত লসাগু কেনেকৈ উলিয়া হয় হেতু তোমালোকে জানিব লাগিব আমি 3 আৰু 12ৰ যেতিয়া লসাগু উলিয়াম 3 আৰু 12 দুইটা সংখ্যাকে হৰণ কৰিম দুইটা সংখ্যাকে 3ৰে হৰণ কৰিব পাৰি হৰণ কৰিলে 3 গুণ 3 3 4 গুণ 12 1 আৰু 4ক আমি হৰণ কৰিব নালাগে ইয়াত যিকেইটা সংখ্যা পালো সংখ্যাকেইটা পূৰণ কৰিব লাগিব 3 গুণ 3 3 4 গুণ 12 শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 12 12 নম্বৰ প্ৰশ্নত দিয়া আছে 6 আৰু 15ৰ সাধাৰণ উৎপাদক কি আমি ইয়াতে 6 আৰু 15 এই দুটা সংখ্যা সাধাৰণ উৎপাদকটো চাব লাগে প্ৰথম উত্তৰ দিয়া আছে 1 3 আৰু 5 সাধাৰণতে কি বুজাব 6টুকু আমি হৰণ কৰিব পাৰিব লাগিব আৰু 15টুকু হৰণ কৰিব পাৰিব লাগিব প্ৰথম অপচন কিটা যদি বা প্ৰথম উত্তৰটো যদি চাওঁ এক সংখ্যাটোৰে দুইটাকে হৰণ কৰিব পাৰোঁ 3য়ে দুইটাকে হৰণ কৰিব পাৰোঁ কাৰণ 3 দুগুণে 6 3 5 গুণে 15 কিন্তু 5 সংখ্যাটোৰে আমি 6 হৰণ কৰিব নোৱাৰো গতিকে এ নম্বৰ উত্তৰটো অশুদ্ধ 2 নম্বৰ দিয়া আছে 1 আৰু 3 একে আমি দুইটা সংখ্যাকে হৰণ কৰিব পাৰোঁ তাৰ লগতে আমি 3 সংখ্যাটোৰে 6 আৰু 15 দুইটা সংখ্যাকে হৰণ কৰিব পাৰোঁ সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1 আৰু 3 একেটা হৈছে 6 আৰু 15ৰ সাধাৰণ উৎপাদক 13 নম্বৰ প্ৰশ্নত দিছে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অংকন কৰিব পৰা ৰেখাৰ সংখ্যা আমাক এটা বিন্দু দিয়া আছে এটা বিন্দুৰ মাজেদি আমি কেইডাল ৰেখা অংকন কৰিব পাৰোঁ এটা বিন্দুৰ মাজেদি আমি অগণন বা অসংখ্য ৰেখা আঁকিব পাৰোঁ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 14 নম্বৰ দিছে এডাল ৰেখাখণ্ডৰ ডেছ বিন্দু থাকিব পাৰে এডাল ৰেখাখণ্ডৰ কেইটা বিন্দু থাকিব পাৰে এডাল ৰেখাখণ্ডত অসংখ্য বা অগণন বিন্দু থাকিব পাৰে অপচন নম্বৰ সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনটো বহুভুজ নহয় ইয়াৰ মাজৰ পৰা আমি বহুভুজ নোহোৱাটো বিচাৰি দিব লাগে প্ৰথম ভুজ মানে কি হয় বাহু যেনেকৈ ত্ৰিভুজ এটা বহুভুজ কেনেকৈ ইয়াত তিনিটা বাহু আছে চতুৰ্ভুজ এটা বহুভুজ ইয়াত চাৰিটা বাহু আছে 5টা বাহু থকাটো কোৱা হ'ব পঞ্চভুজ ইয়াতো কি হ'ব 5ডাল বাহু আছে আমি যদি ইয়াত থকা অপচন কিটা চাওঁ বিকল্প কিটা যদি চাওঁ ইয়াতে দেখিলো যে ডি নম্বৰ অপচনটো দিয়া আছে এটো অপচনটো অলপ খেলিমেলি হৈ আছে যি নহওক বৃত্তত কিন্তু কোনো ধৰণৰ বাহু নাথাকে গতিকে শুদ্ধ উত্তৰটো হ'ব এটা বৃত্ত বহুভুজ নহয় 16 নম্বৰ প্ৰশ্ন দিয়া আছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ ব্যাসৰ দৈৰ্ঘ্য হ'ব আমাক ইয়াতে ডায়ামিটাৰ উলিয়াব লাগে ব্যাস উলিয়াব লাগে যদিহে তাৰ ৰেডিয়াস বা ব্যাসাৰ্ধ দিয়া আছে 4 সেন্টিমিটাৰ বৃত্ত এটাৰ ব্যাসাৰ্ধ হৈছে কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখাডাল সেই ব্যাসাৰ্ধৰ মানটো দিয়া আছে 4 আকৌ চোৱা ইয়াৰ পৰা এফালে যদি 4 হয় এফালে কিমান হ'ব 4 দুফালে 4 4 4 4 হ'ব 8 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 8 সেন্টিমিটাৰ ব্যাসাৰ্ধই কি বুজায় ব্যাসৰ আধাটো যদি 4 হয় সম্পূৰ্ণটো কিমান হ'ব বা ব্যাসটো কিমান হ'ব 4 দুগুণ 8 সেন্টিমিটাৰ 17 নম্বৰ প্ৰশ্নত দিছে দুটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি আমাক এনেকৈ দুটা বিন্দু দিয়া আছে এই দুটা বিন্দুৰ মাজেদি মাত্ৰ আমি এডাল ৰেখাহে টানিব পাৰিম শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ এডাল 18 নম্বৰ প্ৰশ্নত দিছে
ৰেখাখণ্ড এ বিৰ দৈৰ্ঘ্যক কিদৰে চিহ্নিত কৰা হ'ব ৰেখাখণ্ড দিয়া আছে এ বি ৰেখাখণ্ড কেনেকৈ বুজোৱা হয় ওপৰত এডাল আঁচ টানি বুজায় নে ওপৰত এডাল আঁচ লৈ দুইফালে কাঁড়চিন দিব লাগিব নে এ আৰু বিৰ মাজত এনেকৈ চিনটো দিব লাগিব কোনটো চিন দি আমি ৰেখাখণ্ডক বুজাম ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইয়াতে আমি এডাল যদি ৰেখাখণ্ড বুজাওঁ এ বি লিখি তাৰ ওপৰত এডাল আঁচ টানিব লাগিব বি নম্বৰটো কিয় ভুল আমি চাই লওঁ আহা বি নম্বৰটো এইকাৰণে ভুল ৰেখাখণ্ডডাল কেতিয়াও আমাৰ আগলৈ বা পাছলৈ বাঢ়ি নাযায় ৰেখাডালহে বাঢ়ি বাঢ়ি গৈ থাকে সেইকাৰণে বি নম্বৰ অপশ্যনটো আমাৰ ভুল তাৰপিছত আহিলে চি নম্বৰ অপশ্যনটো ভুল কাৰণ এনেকৈ যদি দুডাল ৰেখা দিয়া থাকে এই দুডালে বুজায় দুডাল সমান্তৰাল ৰেখাৰ কথা কিন্তু আমাক কৈছে এটা ৰেখাখণ্ড সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 19 নম্বৰ দিয়া আছে এটা পঞ্চভুজৰ বাহুৰ সংখ্যা এটা পেণ্টাগন বা পঞ্চভুজত কেইটা বাহু থাকে পঞ্চ মানে হৈছে 5 সেইকাৰণে বাহু থাকিব 5ডাল শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 20 নম্বৰ দিছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল ইয়াৰ মাজৰ পৰা চাব লাগে একেবাৰে সৰু পূৰ্ণ সংখ্যাটো একেবাৰে সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 কাৰণ পূৰ্ণ সংখ্যাবোৰ আমি 0ৰ পৰা আৰম্ভ কৰি লিখো 0 1 2 এনেকৈ আৰম্ভ হৈ গৈ থাকে একেবাৰে সৰুটো হ'ব 0 অপশ্যন নম্বৰ বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 21 নম্বৰ প্ৰশ্ন সুধিছে পূৰ্বপদ নথকা স্বাভাৱিক সংখ্যা কোনটো আমি এনেকুৱা এটা স্বাভাৱিক সংখ্যা উলিয়াই দিব লাগে যাৰ কোনো পূৰ্বপদ মানে সংখ্যাটোৰ আগত কোনো ধৰণৰ স্বাভাৱিক সংখ্যা নাথাকে স্বাভাৱিক সংখ্যাখিনি যদি মনত পেলাওঁ স্বাভাৱিক সংখ্যা আৰম্ভ হৈছে 1ৰ পৰা 1 তাৰপিছত আহে 2 তাৰপিছত আহে 3 পূৰ্বপদ বুলি যদি কয় আমি চাব লাগিব 3ৰ আগত আছে 2 2ৰ আগত আছে 1 কিন্তু 1ৰ আগত কোনো ধৰণৰ স্বাভাৱিক সংখ্যা নাই বেলেগ সংখ্যা আছে শূন্যটো আছে কিন্তু শূন্যটো স্বাভাৱিক নহয় সেইকাৰণে ইয়াতে উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1 সংখ্যাটোৰ কোনো পূৰ্বপদ নাথাকে 22 নম্বৰটো দিয়া আছে 9999 উত্তৰপদ 9999 পাছত কি সংখ্যা পায় 9999 পাছত পোৱা সংখ্যাটো হৈছে 10000 অপশ্যন নম্বৰ এটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 23 নম্বৰ দিয়া আছে কোনটো শুদ্ধ ইয়াতে আমাক কেইবাটাও দিয়া আছে ইয়াৰ পৰা শুদ্ধটো বিচাৰি দিব লাগে ইয়াতে শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ কাৰণ 210 সংখ্যাটো 201তকৈ ডাঙৰ বি নম্বৰটো কেলে ভুল বি নম্বৰ দিয়া আছে যে 210তকৈ 201টো ডাঙৰ এটো কেতিয়াও সম্ভৱ নহয় গতিকে এটো ভুল শুদ্ধটো আমাৰ এটো হয় কিন্তু বাকিকিটা উত্তৰ আমি এবাৰ চাই দিও আহা সি নম্বৰত কৈছে 210 আৰু 201 দুইটা সমান এই দুটা সংখ্যা কেতিয়াও সমান হ'ব নোৱাৰে সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 24 নম্বৰ দিছে 1 আৰু 100ৰ মাজত মানে 1ৰ পৰা 100ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমি এটো কেনেকৈ কৰিম চোৱা 1ৰ পৰা 100 বুলি যদি কয় 1ৰ পৰা 100 লে 100টা সংখ্যা আছে আৰু এই 100টা সংখ্যাৰ পৰা তুমি দুটা সংখ্যা বাদ দিব লাগে কোন দুটা বাদ দিব লাগিব 1টো আৰু 100টো বাদ দি দিয়া তাৰ মানে 100টা সংখ্যা পালো 1ৰ পৰা 100 লে আমি 100টা সংখ্যা পালো তাৰ মাজৰ পৰা আমি 1 আৰু 100টো বাদ দিয়া মানে দুটা সংখ্যা বাদ দি দিব লাগিব 100ৰ পৰা যদি আমি 2 বিয়োগ কৰি দিও তেতিয়া হলে হ'ব 98 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 98 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 25 নম্বৰ দিয়া আছে তলৰ কোনটো শুদ্ধ ইয়াতে যিবোৰ সমান চিন দিয়া আছে সমান চিনৰ লগত মিলাই আমি চাব লাগে আমি দুইফালে একেটা উত্তৰে পাব লাগিব এ নম্বৰটো দিয়া আছে 4 হৰণ 2 4ক যদি 2 এ হৰণ কৰো আমি 2 সংখ্যাটো পাম কিন্তু 2ক 4 এ হৰণ কৰিলে 2 সংখ্যাটো নাপাওঁ গতিকে এ নম্বৰটো হ'ব ভুল বি নম্বৰটো দিয়া আছে 99 লগত 77 পূৰণ আৰু 77ৰ লগত 99 পূৰণত আমি সংখ্যা এটা আগতে লওঁ বা পাছতে লওঁ উত্তৰ একেটাই আহিব গতিকে বি নম্বৰ উত্তৰটো হ'ব শুদ্ধ সি নম্বৰটো ভুল সি নম্বৰটো এইকাৰণে ভুল 9ৰ পৰা 8টো বিয়োগ কৰিলে 1 পায় কিন্তু 8ৰ পৰা 9 বিয়োগ কৰিলে 1 নাপায় সেইকাৰণে এটো কি হ'ব ভুল হ'ব ডি নম্বৰটো যদি চাওঁ 0ক 3 এ হৰণ কৰিলে উত্তৰ 0 হ'ব কিন্তু এটা সংখ্যাক আমি 0ৰে হৰণ কৰিব নোৱাৰো সেইকাৰণে ডি টো ভুল শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনটো শুদ্ধ ইয়াৰ পৰা শুদ্ধটো বিচাৰি দিব লাগে ইয়াতে শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ -1 টো 0তকৈ সৰু আৰু বি নম্বৰত কৈছিলে যে 1তকৈ 0 ডাঙৰ এটো ভুল সি নম্বৰত কৈছে 8তকৈ বিয়োগ 7 ডাঙৰ এটো ভুল ডি নম্বৰত কোৱা আছে -2 টো 4তকৈ ডাঙৰ এটো কি হ'ব ভুল শুদ্ধ উত্তৰ হ'ব যে -1তকৈ 0টো ডাঙৰ 27 নম্বৰ প্ৰশ্ন দিয়া আছে -1 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যা আমি ইয়াৰ কাৰণে অখণ্ড সংখ্যা চাব লাগিব অখণ্ড সংখ্যাৰ মাজত থাকে 0 সোঁফালে আছে 1 2 সংখ্যাবোৰ বাওঁফালে আছে -1 -2 সংখ্যাবোৰ চাব লাগে আমি -1 আৰু 1ৰ মাজত থকা সংখ্যা -1 আৰু 1ৰ মাজত আছে 0 সংখ্যাটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 0 28 নম্বৰ দিয়া আছে তলৰ কোনটো ঊৰ্ধ্বক্ৰমত সজোৱা আছে সৰুৰ পৰা ডাঙৰলৈ কোন কেইটা সংখ্যা সজোৱা আছে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ
-1 তাৰ পিছতে আহিব 0 তাৰ পিছতে আহিব 1 বি নম্বৰটো ভুল কাৰণ -1টো আটাইতকৈ ডাঙৰ হয় গতিকে আমি ঊৰ্ধ্বক্ৰম কলে একেবাৰে সৰুৰ পৰা লিখিব লাগিব মানে -3টো প্ৰথমে লিখিব লাগিব সি নম্বৰটো ভুল 1 তকৈ ডাঙৰ 0 আছে 0 তকৈ ডাঙৰ 1 এলৈকে ঠিকে আছে কিন্তু -1টো একেবাৰে সৰু সেইকাৰণে আমাৰ সি নম্বৰটো ভুল ডি নম্বৰটো ভুল একেবাৰে সৰুটো এতে -1 দিছে -1তকৈ 1 ডাঙৰ ঠিকে আছে কিন্তু 1তকৈ -2টো ডাঙৰ হ'ব নোৱাৰে সেইকাৰণে ডি নম্বৰ অপচনটো ভুল 29টো দিয়া আছে -20তকৈ সৰু অখণ্ড সংখ্যা হ'ল ইয়াতে -20তকৈ সৰু অখণ্ড সংখ্যা বিচাৰিছে সেইটো হৈছে -30 -20ত 20তকৈ -30টো কি হ'ব এটা সৰু সংখ্যা আমি যদি সংখ্যা ৰেখাডাল চাওঁ 0ৰ পৰা 1 কমাই দিলে 1 আহিব আৰু এটা কমাই দিলে 2 আহিব আৰু এটা 1 কমাই দিলে আহিব 3 এনেকৈ যদি চাই গৈ থাকো 0তকৈ 2টো সৰু 2তকৈ 3টো সৰু 3তকৈ 4টো সৰু আৰু এনেকৈ চাই গ'লে আমি পাম যে -20তকৈ সৰুটো হ'ব -30 30 নম্বৰটো দিয়া আছে -16ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফলটো 0 হয় আমি এটা কথা জানো যে কোনো এটা সংখ্যাৰ পৰা ধৰা 5ৰ পৰা 5টো বিয়োগ কৰিলে 0 হয় 6 যদি দিয়া থাকে 6ৰ পৰা 6 বিয়োগ কৰিলেহে উত্তৰটো 0 পায় ইয়াতে আমাক দিয়া আছে বিয়োগ 16 গতিকে বিয়োগ 16ৰ পৰা আমি বিয়োগ 16টোৱে বিয়োগ কৰিব লাগিব শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি -16 31 নম্বৰ কুৱেশ্যনটো দিয়া আছে 179 কোণটো তলৰ কোনটো কোণৰ উদাহৰণ 179 ডিগ্ৰীটো কি কোণ স্থূল কোণ সূক্ষ্ম কোণ সমকোণ নে সৰল কোণ শুদ্ধ উত্তৰটো হ'ব স্থূল কোণ 179 সংখ্যা কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক কোৱা হয় স্থূল কোণ বুলি শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ স্থূল কোণ 32 নম্বৰ দিয়া আছে এটা সমকোণৰ যোগ এটা ৰাইট এংগুলৰ যোগটো হয় 90 ডিগ্ৰী শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 90 ডিগ্ৰী 33 নম্বৰটো দিয়া আছে দুডাল বাহু সমান থকা ত্ৰিভুজক এনেকুৱা এটা ত্ৰিভুজ যিটো ত্ৰিভুজৰ দুডাল বাহু সমান হয় দুডাল বাহু সমান হোৱা ত্ৰিভুজক কোৱা হ'ব সমদ্বি মানে দুডালৰ কথা কৈছে দুডাল বাহু যদি সমান হয় তাক কোৱা হ'ব সমদ্বিবাহু ত্ৰিভুজ অপচন নম্বৰ সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 34 নম্বৰটো দিয়া আছে যিকোনো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি যেনেকুৱা ধৰণৰ এটা ত্ৰিভুজে নহওক লাগিলে সেই ত্ৰিভুজৰ কোণকেইটা যোগ কৰিলে কিমান ডিগ্ৰী পায় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল হয় 180 ডিগ্ৰী শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 180 ডিগ্ৰী 35 নম্বৰ কুৱেশ্যনটো দিয়া আছে এটা শংকু আকৃতিৰ উদাহৰণ আমি কি কৰিব লাগে এটা শংকু আকৃতিৰ দেখা বস্তু উদাহৰণ দিব লাগে প্ৰথমটো দিছে বলটো শংকু আকৃতিৰ নহয় কিতাপখনৰ আকৃতি শংকু নহয় কিতাপখন হৈছে এটা আয়তীয় ঘনক আকৃতিৰ শুদ্ধ উত্তৰটো হ'ব গাজৰটো দেখিবলৈ কাৰ নিচিনা এটা শংকুৰ নিচিনা হয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 36 নম্বৰ কুৱেশ্যনটো দিয়া আছে সকলো ত্ৰিভুজৰ ড্ৰেছডাল মধ্যমা থাকে ত্ৰিভুজৰ মধ্যমা কাক কোৱা হয় এটা ত্ৰিভুজৰ কোনো এটা বিন্দুৰ মধ্যবিন্দুলৈ কোনো এটা বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালকে কোৱা হয় মধ্যমা বুলি গতিকে ত্ৰিভুজ এটা যেনেকৈ নহওক লাগিলে তাৰ তিনিডাল মধ্যমা থাকিব মানে প্ৰতিটো বাহুৰে এটা কি থাকে মিড পইণ্ট বা মধ্যবিন্দু থাকে আৰু মধ্যবিন্দুবোৰ আমি এনেকৈ বিপৰীত শীৰ্ষবিন্দুৰ পৰা লগাই দিব পাৰোঁ আৰু এনেকৈ লগালে আমি তিনিডাল মধ্যমা পাম শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 3 37 নম্বৰটো দিয়া আছে এটা বৰ্গৰ ডেছটা সমকোণ আছে এটা বৰ্গ যদি চাওঁ বৰ্গত থকা প্ৰতিটো কোণেই 90 ডিগ্ৰী হয় গতিকে ইয়াতে সমকোণ থাকিব 4টা শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 38 নম্বৰ কুৱেশ্যনটো দিয়া আছে এটা প্ৰকৃত ভগ্নাংশৰ উদাহৰণ আমি এনেকুৱা এটা ভগ্নাংশ উলিয়াব লাগে যিটো ভগ্নাংশ কি হয় প্ৰকৃত ভগ্নাংশবোৰ হৈছে এনেকুৱা ভগ্নাংশ যিটো ভগ্নাংশৰ হৰটো ডাঙৰ মানে তলত থকা সংখ্যাটো ডাঙৰ আৰু লবটো সৰু আৰু বিচাৰি যদি চাওঁ আমি ইয়াতে পাম সি নম্বৰটো হৈছে শুদ্ধ উত্তৰ ইয়াতে হৰ 11টো ডাঙৰ লব 10টো সৰু কিন্তু বাকী কেইটা যদি ভগ্নাংশ চোৱা এ নম্বৰ দিয়া আছে 2/5 ইয়াতে লবটো ডাঙৰ বি নম্বৰ দিয়া আছে 7/9 ইয়াতো 9 বা লব ডাঙৰ ডি নম্বৰ দিয়া আছে 10/25 ইয়াতে 25 বা লবটো ডাঙৰ আৰু প্ৰকৃত হ'ব হলে আমাৰ কি হ'ব লাগিব হৰ ডাঙৰ হ'ব লাগে মানে তলত থকা সংখ্যাটো ডাঙৰ হ'ব লাগে ইয়াতে 11/10টোহে হৰটো ডাঙৰ সেই কাৰণে সি নম্বৰ অপচনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 39 নম্বৰ কুৱেশ্যনটো দিয়া আছে 7/4 এটা সমমান ভগ্নাংশ ইয়াতে আমি চাই দিব লাগে এনেকুৱা এটা ভগ্নাংশ চাব লাগে যিটো ভগ্নাংশ আমি 7/4 সমানকে পাম প্ৰথমটো দিয়া আছে 21/8 21/8ক আমি যদি 4য়ে কাটো 4 7 গুণ 28 4 2 গুণে 8 আমি পালো 7/2 হ'ব লাগে কিমান 7/4 হ'ব লাগে এ নম্বৰটো ভুল বি নম্বৰটো আমি দুইটা সংখ্যাকে 3য়ে কাটিব পাৰো 3য়ে কাটিলে যাব 3 7 গুণ 21 3 4 গুণ 12 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 12/24
1 এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ এই দুটা ভগ্নাংশ সমান 40 নম্বৰটো দিয়া আছে তলৰ কোনবোৰ সদৃশ ভগ্নাংশ আমি এটা জানিব লাগিব যে সদৃশ ভগ্নাংশ কি সদৃশ মানে দেখিবলৈ একে হোৱাটো এনেকুৱা কিছুমান ভগ্নাংশ যিবোৰ ভগ্নাংকৰ হৰকেইটা একে তলত থকা সংখ্যাকেইটা একে হ'লে তাক কি কোৱা হ'ব সদৃশ বুলি কোৱা হ'ব তেতিয়াহ'লে ইয়াতে আমাৰ উত্তৰটো ওলাই আছে বি নম্বৰত থকা আটাইকেইটা ভগ্নাংশৰ হৰত 11 আছে সেই কাৰণে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ 41 নম্বৰ কোৱেশ্চনটো দিয়া আছে 7/3 ভগ্নাংশটো 7/5 হ'বলৈ কি যোগ কৰিব লাগে এটা ভগ্নাংশ দিয়া আছে আমাক 7/3 আৰু যোগ কৰি পাব লাগে 7/5 ইয়াতে মন কৰিবা 7টো 7 হৈ আছে আমি কি দেখিলো আমি দেখিলো যে লবটো 3 লগত এটা 2 যোগ কৰিলে কি হ'ব 5 হ'ব সেই কাৰণে আমাৰ উত্তৰটো হ'ব 7/2 7/2 অপচনটো দিয়া আছে সি নম্বৰ শুদ্ধ উত্তৰটো হ'ব 7/2 42 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ ইয়াৰ মাজৰ পৰা আটাইতকৈ ডাঙৰটো বিচাৰিব লাগে আটাইকেইটা ভগ্নাংশৰ হৰত 8 আছে গতিকে আমি চাব লাগে ডাঙৰটো চাবৰ কাৰণে তোমালোকে লবটো চাবা যিটো ভগ্নাংশৰ লব ডাঙৰ সেই ভগ্নাংশটোৱে ডাঙৰ হ'ব ইয়াতে 8/7 7টো আটাইতকৈ ডাঙৰ ইয়াতে থকা 4 5 6 7তকৈ 7টো ডাঙৰ সেই কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 8/7 43 নম্বৰটো দিয়া আছে 1ৰ পৰা 10লৈ স্বাভাৱিক সংখ্যাবোৰৰ কিমান অংশ মৌলিক আমি এটা চাব লাগে 1ৰ পৰা 10লৈ থকা স্বাভাৱিক সংখ্যাবোৰ চাম আৰু তাৰ মাজৰ পৰা মৌলিক কেইটা বিচাৰি উলিয়াব লাগে 1ৰ পৰা 10ৰ ভিতৰত প্ৰথমটো মৌলিক সংখ্যা হৈছে 2 তাৰ পিছত আহিব 3 তাৰ পিছত আহিব 5 তাৰ পিছত আহিব 7 এইকেইটা হৈছে 1ৰ পৰা 10লৈ থকা মৌলিক সংখ্যা 1ৰ পৰা 10লৈ মৌলিক সংখ্যা আছে 4টা আৰু মুঠতে সংখ্যা আছে 10টা ভগ্নাংশত লিখিলে হ'ব 10/4 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 10/4 ইয়াৰ পিছৰ প্ৰশ্ন দিছে 72/36ক লঘিষ্ঠ আকাৰলৈ নিয়া এই ভগ্নাংশটো আমি লঘিষ্ঠ আকাৰলৈ নিব লাগে আমি কটাকটি কৰোঁ দুইটা সংখ্যাকে কটাকটিটো কাষফালে কৰোঁ আমাক দিয়া আছে 72 তলত আৰু 36 টো ওপৰত দুইটা সংখ্যাকে আমি 9 কাটিব পাৰোঁ 9 কাটিম 9 8 গুণ 72 আৰু 9 4 গুণ 36 আমি 9 আৰু 9টো কাটি দিলোঁ তেতিয়াহ'লে হ'ব 8/4 এতিয়া 8 আৰু 4 দুইটা সংখ্যাকে 4 হৰণ কৰিব পাৰি 4 দুগুণে 8 4 গুণে 4 4 আৰু 4টো কটাকটি গুচি গ'ল থাকিলে 2/1 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 2/1 45 নম্বৰ কুৱেশ্যনটো দিয়া আছে কাৰ পৰিসীমা বেছি মানে এনেকুৱা এটা ছবি বিচাৰি দিব লাগে যিটো ছবিৰ পৰিসীমাটো কি হ'ব বেছি ইয়াতে আমাক আটাইকেইটাতে দিয়া আছে 3 সেণ্টিমিটাৰ 3 সেণ্টিমিটাৰ 3 সেণ্টিমিটাৰ প্ৰথমটো দিলে এটা বৰ্গ বুলি ক'লে আমাৰ 4টা বাহু যোগ হ'ব তাৰপিছত ক'লে ত্ৰিভুজ বুলি ক'লে যোগ হ'ব মাত্ৰ 3টা বাহু পঞ্চভুজ বুলি ক'লে যোগ হ'ব 5টা বাহু আৰু যদি কয় আমাক খৰভুজ বুলি ক'লে যোগ হ'ব 6টা বাহু তেতিয়াহ'লে দেখিলোঁ যে খৰভুজতে আমি 3টো 6বাৰ যোগ কৰিব লাগিব সেইকাৰণে পৰিসীমাটো বেছি হ'ব অপচন নম্বৰ ডি 3 সেণ্টিমিটাৰ বাহু বিশিষ্ট এটা খৰভুজত তেতিয়াহ'লে তাৰ পৰিসীমাটো আটাইতকৈ বেছি হ'ব 46 নম্বৰ কুৱেশ্যনটো দিয়া আছে 5 সেণ্টিমিটাৰ বাহুৰ বৰ্গ এটাৰ কালি উলিওৱা সূত্ৰটো আছিলে বাহু পূৰণ বাহুৰ লগত বাহুটো পূৰণ কৰিব লাগিব বাহুটো দিয়া আছে 5 গতিকে 5 আৰু 5 5 গুণ 25 উত্তৰটো হ'ব 25 বৰ্গ সেণ্টিমিটাৰ এটা দুটা 25 দিয়া আছে কিন্তু শুদ্ধটো হ'ব 25 বৰ্গ সেণ্টিমিটাৰ 47 নম্বৰ কুৱেশ্যনটো দিয়া আছে 5 সেণ্টিমিটাৰ 2 সেণ্টিমিটাৰ আৰু 4 সেণ্টিমিটাৰ বাহু বিশিষ্ট ত্ৰিভুজৰ পৰিসীমা এটা ত্ৰিভুজ দিয়া আছে যিটো ত্ৰিভুজৰ বাহুকেইটা দিয়া আছে আমাক 5 2 আৰু 4 পৰিসীমা বুলি ক'লে বাহুকেইটা যোগ কৰি দিব লাগিব যোগ যদি কৰা হয় 5 2 হ'ব 7 7 4 11 শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 11 সেণ্টিমিটাৰ 48 নম্বৰ কুৱেশ্যনটো দিয়া আছে আয়তাকাৰ গণিতৰ কিতাপ এখনৰ পৰিসীমা উলিওৱা সূত্ৰটো নিৰ্ণয় কৰা আমি ইয়াতে আয়তাকাৰ বুলি কোৱাৰ লগে লগে আয়তৰ কথা মনত পেলাবা আৰু আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো বিচাৰি দিবা আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো হৈছে অপচন নম্বৰ এ 2 * দিশ পূৰণ প্ৰস্থ এইটোৱে আমাক কি কৰে এটা আয়তৰ পৰিসীমা দিয়ে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 49 নম্বৰ কুৱেশ্যনটো দিয়া আছে এটা সুষম পঞ্চভুজৰ পৰিসীমা 125 সেণ্টিমিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব পঞ্চভুজে বুজাইছে 5টা বাহু সমান বাহু থকা বা 5টা বাহু থকা এটা সুষম পঞ্চভুজ আমি কি কৰিছোঁ গোটেইকেইটা যোগ কৰি দিলোঁ আটাইকেইটা বাহু যোগ কৰিলে পালোঁ আমি 125 এতিয়া এটা বাহুৰ যোগ উলিয়াব লাগে গতিকে 5টা বাহু যোগ কৰিছিলোঁ 5 হৰণ কৰিম 5 হৰণ কৰিলে যাব 2 5 গুণ 10ৰ 0 2 5 গুণ 10 বিয়োগ কৰিলে হ'ব 2 তললৈ নামিলে 5 25 5 5 গুণ হ'ব 25 উত্তৰটো পাম আমি 25 সেণ্টিমিটাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 25 সেণ্টিমিটাৰ
এবাৰ আমি চাওঁ একেবাৰে শেষৰটো প্ৰশ্ন MCQ একেবাৰে শেষৰটো দিয়া আছে এটা সামান্তৰিকৰ ভূমি 20 সেন্টিমিটাৰ উচ্চতা 14 সেন্টিমিটাৰ কালি উলিয়াব লাগে সামান্তৰিকৰ কালি উলিওৱা সূত্ৰটো আছিলে 2/1 পূৰণ ভূমি নহয় সামান্তৰিকৰ কালি উলিওৱা সূত্ৰটো আছিলে ভূমি পূৰণ উন্নতি ভূমিৰ লগত আমি উন্নতিটো পূৰণ কৰিব লাগিব ভূমি পূৰণ উন্নতি এই সূত্ৰটো ব্যৱহাৰ কৰিলে আমি সামান্তৰিকৰ কালি উলিয়াব পাৰোঁ ভূমিটো হৈছে ইয়াতে 20 আৰু উন্নতি বা উচ্চতাটো হৈছে 14 যদি পূৰণ কৰা হয় 2 14 গুণ 28 28 এটা শূন্য আছে দি দিব লাগিব 280 বৰ্গ সেন্টিমিটাৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ